हेलो स्टूडेंट्स वेलकम टू माय चैनल। तो आज मैं तुम्हारे कारण BA 4th सेमिस्टर पॉलिटिकल साइंस क्वेश्चन पेपर लो आई क्वेश्चन पेपर तुम्हारे प्रिवियस ईयर क्वेश्चन पेपर है। ठीक है पॉलिटिकल साइंस। ठीक है तुम्हारे सन टू चाई ला 2024। ठीक है तुम्हारे एग्जाम तुम्हारे फुल मार्क्स थकिब 80 टाइम दिए थकिब 3 आवर्स और जो तुम्हारे किसान कलेज अर्थात तुम्हारे जिला कलेज अटोनमास সেই কলেজবোৰত হয়তো ফুল মাৰ্কছ 60 থাকিব আৰু তোমালোকৰ টাইম দিয়ে থাকিব 2 আৱাৰ্ছ। ঠিক আছে তো তোমালোকে কুৱেশ্যনবোৰ চোৱা আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি দিবা। ঠিক আছে প্ৰথমত কি কৈছে আমাক ইয়াতে যে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। প্ৰথম কুৱেশ্যন কি দিছে আমাক কি দিছে প্ৰথম কুৱেশ্যন যে লোকনীতিৰ এটা আৰ্হি উল্লেখ কৰা। ঠিক আছে লোকনীতিৰ মেনশ্যন ওৱান মডেল অফ পাব্লিক পলিচি। তো ইয়াৰ উত্তৰ হৈছে আমাৰ অসমীয়া মিডিয়ামত উত্তৰ হ'ব আমাৰ মই তোমালোকক বহুত মিডিয়ামে আলোচনা কৰাই দিম। অসমীয়া মিডিয়ামত উত্তৰ হ'ব যুক্তিবাদী আৰ্হি আৰু তোমালোকৰ ইংলিছ মিডিয়ামত উত্তৰ হ'ব ৰেচনেল মডেল। ঠিক আছে ৰেচনেল মডেল। বি নম্বৰ কুৱেশ্যন কি দিছে আমাক তোমালোকে বি নম্বৰ কুৱেশ্যনটো পঢ়া যে এটা চৰকাৰৰ সংসদীয় ব্যৱস্থাত সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সংস্থা কোনটো। তোমালোকে ইংলিছ মিডিয়ামৰ কুৱেশ্যনটো পঢ়ি ল'বা। ইয়াৰ উত্তৰ হৈছে মন্ত্ৰী সভা আৰু তোমালোকৰ ইংলিছ মিডিয়ামত উত্তৰ হ'ব কেবিনেট। ঠিক আছে দ্য কেবিনেট। তাৰপিছত তোমালোকে চি নম্বৰ কুৱেশ্যনটো পঢ়া কি কৈছে চি নম্বৰ কুৱেশ্যন ভাৰতৰ কোন ৰাজ্যই পোনপ্ৰথমে তিনিতৰফীয়া পঞ্চায়তী ৰাজ অনুষ্ঠান প্ৰৱৰ্তন কৰিছিল। ঠিক আছে তো ইয়াৰ উত্তৰ হৈছে ৰাজস্থান। তোমালোকে ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম তোমালোকে পঢ়ি ল'বা উত্তৰ হৈছে ৰাজস্থান। ডি নম্বৰ কুৱেশ্যন কি দিছে হু প্ৰিপেয়াৰ্ছ দ্য জেনাৰেল বাজেট ইন ইণ্ডিয়া। ভাৰতৰ সাধাৰণ বাজেট কোনে প্ৰস্তুত কৰে। ঠিক আছে সকলে জানে বাজেট জেনাৰেলি আমাৰ বিত্তমন্ত্ৰীয়ে প্ৰস্তুত কৰে ফাইনেন্স মিনিষ্টাৰ। ঠিক আছে তোমালোকে পঢ়ি ল'বা এইটো। তাৰপিছত আমাক ই নম্বৰ কুৱেশ্যন কি দিছে যে ভাৰতৰ সংবিধানৰ কিমান সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিল। ঠিক আছে তোমালোকে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে কুৱেশ্যনটো তোমালোকে চাই ল'বা। ইয়াৰ উত্তৰ হৈছে 73তম। ঠিক আছে 73তম আৰু যদি কয় কিমান চনত চনটো হৈছে 1992 চনত। ঠিক আছে এক নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা যে ইন হুইচ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট দ্য জেনাৰেল বাজেট অফ ইণ্ডিয়া টু বি ইণ্ট্ৰডাক্স ফাৰ্ষ্ট। ঠিক আছে তো আমাৰ ইণ্ডিয়াত জেনাৰেলি দুটা হাউচেই আছে এটা হৈছে আমাৰ লোকসভা আৰু এটা হৈছে আমাৰ ৰাজ্যসভা। তো প্ৰথমে আমাৰ লোকসভাতে কি হয় বাজেটটো উত্থাপন হয়। ঠিক আছে অসমীয়া মিডিয়ামত কুৱেশ্যনটো কি দিছে ভাৰতৰ সংসদৰ কোনখন সদনত পোনপ্ৰথমে দেশৰ সাধাৰণ বাজেট উত্থাপন কৰা হয়। তো আমাৰ প্ৰথমত উত্থাপন কৰা হয় লোকসভাত। ঠিক আছে তোমালোকে জি নম্বৰ কুৱেশ্যনটো চোৱা ফ্ৰম হুইচ ইয়াৰ ডিড দ্য RTI এক্ট কাম ইনটু ফ'ৰ্চ ইন ইণ্ডিয়া। ঠিক আছে এই কুৱেশ্যনটোৰ উত্তৰ হৈছে আমাৰ কি কৈছে ফ্ৰম হুইচ ইয়াৰ এই কুৱেশ্যনটোৰ উত্তৰ হৈছে 2005 অৰ্থাৎ 2005 2005 চনত। ঠিক আছে তোমালোকে পঢ়ি ল'বা কোন চনৰ পৰা ভাৰতবৰ্ষত তথ্য জনাৰ অধিকাৰ আইন কাৰ্যকৰী হৈছিল 2005 চনত। ঠিক আছে এইচ নম্বৰ কুৱেশ্যন কি দিছে ৰাইট দ্য নেম অফ দ্য ফাৰ্ষ্ট লোকপাল অফ ইণ্ডিয়া। ঠিক আছে ভাৰতৰ প্ৰথমজন লোকপালৰ নাম লিখা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। ইয়াৰ উত্তৰ হৈছে তোমালোকক মই কৈ দিছোঁ উত্তৰ হৈছে পিনাকী চন্দ্ৰ ঘোষ। ঠিক আছে পিনাকী PINAKI চন্দ্ৰটো তোমালোকে স্পেলিং জানাই CHANDRA ঘোষ GHOSE তোমালোকে লিখি ল'বা। ঠিক আছে আই নম্বৰ কুৱেশ্যন কি দিছে ৰাইট দ্য ফুল ফৰ্ম অফ MGNREGA। এই কুৱেশ্যনটো তোমালোকৰ হিষ্টৰীটো আহিব পাৰে। এইটো ফুল ফৰ্ম হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট। ঠিক আছে গেৰাণ্টি এক্ট তোমালোকে মনত ৰাখিবা। ঠিক আছে জে নম্বৰ কুৱেশ্যন কি দিছে ইন হুইচ ইয়াৰ ৱাজ দ্য নেশ্যনেল হেল্থ মিছন লঞ্চড ইন ইণ্ডিয়া। ঠিক আছে কোন চনত ভাৰতৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আঁচনি আৰম্ভ কৰা হৈছিল। ইয়াৰ উত্তৰ হৈছে 2013 অৰ্থাৎ 2013 চনত। ঠিক আছে তাৰপিছত তোমালোকক 2 নম্বৰ কুৱেশ্যনবাৰ কি দিছে তোমালোকে এইবোৰ চোৱা কি দিছে তলত দিয়া অতি চমু উত্তৰ দিয়া। তলত দিয়া বাৰু অতি চমু উত্তৰ দিয়া। মই তোমালোকক এই কুৱেশ্যনবোৰ উত্তৰ কৈ নিদিম তোমালোকক যদি লাগে তোমালোকে কমেণ্ট কৰিবা মই তোমালোকৰ কাৰণে এটা এনচাৰ চিটাৰ ভিডিঅ' লৈ আহিম। ঠিক আছে মই তোমালোকক অকল 1 নম্বৰী কুৱেশ্যনবোৰ সলিউশ্যন কৰি দিলোঁ। ঠিক আছে তোমালোকক মই 2 নম্বৰ বা 3 নম্বৰ বা 5 নম্বৰ বা 10 নম্বৰ কুৱেশ্যনবোৰ উত্তৰ কৈ নিদিম তোমালোকক যদি লাগে তোমালোকে কমেণ্ট কৰিবা। ঠিক আছে তোমালোকে এনে কুৱেশ্যনবোৰ স্ক্ৰীনশ্বট মাৰি ল'বা লৈ তোমালোকে নিজে নিজে পঢ়ি ল'বা। ঠিক আছে কি কৈছে প্ৰথম কুৱেশ্যন মেনশ্যন
মেনশন টু ক্যারেক্টারিস্টিক্স অফ পাব্লিক পলিসি লোকনীতি দুটা বৈশিষ্ট্য উল্লেখ কৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বুলিলে কি বুজা ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে পঢ়ি ল'বা এইটো তাৰপিছত তোমালোকক 3 নম্বৰ কুৱেশ্যন দিছে এইটো পঢ়িবা ভাৰতীয় সংবিধানৰ ৭৩তম সংবিধান সংশোধনীৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা ঠিক আছে তোমালোকে এবাৰ পঢ়ি ল'বা 2 নম্বৰ কুৱেশ্যন কি দিছে বাজেট বুলিলে কি বুজা ঠিক আছে তাৰপিছত কি দিছে লোকপাল বুলিলে কি বুজা ঠিক আছে তোমালোকে এবাৰ পঢ়ি ল'বা 3 নম্বৰ কুৱেশ্যন কি দিছে নিম্নলিখিত যিকোনো চাৰিটাৰ ওপৰত চমুকৈ লিখা এটা কুৱেশ্যনত আমাৰ 5 মাৰ্কস কৈ দিয়া আছে চাৰিটা লিখিব কৈছে নীতি আয়োগ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে বিকেন্দ্ৰীকৰণৰ সুবিধাসমূহ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে তোমালোকে পঢ়িবা তাৰপিছত কি দিছে গাঁও সভা গ্ৰাম সভা তোমালোকে পঢ়ি ল'বা খাদ্য সুৰক্ষাৰ অধিকাৰ ৰাইটস টু ফুড সিকিউৰিটি ঠিক আছে তাৰপিছত তোমালোকক দিছে এইফালে কেন্দ্ৰীয়কৰণৰ দসমূহ ঠিক আছে তাৰপিছত তোমালোকক 1 নম্বৰ কোৱেশ্চন দিছে বৈদ্যুতিক শাসন দিছে তোমালোকে পঢ়িবা 4 নম্বৰ কোৱেশ্চন কি দিছে এটা কোৱেশ্চনত আমাৰ 10 মাৰ্কস কৈ দিয়া আছে প্ৰথম কোৱেশ্চন কি দিছে তোমালোকে নিজে নিজে পঢ়িবা তোমালোকক যদি উত্তৰ লাগে তোমালোকে কমেন্ট কৰিবা মই তোমালোকৰ কাৰণে এটা এনসাৰ শিট ভিডিও লৈ আহিম তোমালোকে কমেন্ট কৰিবা মুঠতে কমেন্ট নকৰিলে মই এনসাৰ শিট ভিডিও মই লৈ না আহিম যদি তোমালোকে কমেন্ট কৰা মই লৈ আহিম ঠিক আছে কমেন্ট কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছত আমাক 2 নম্বৰ কোৱেশ্চন দিছে বিকেন্দ্ৰীকৰণ বুলিলে কি বুজা প্ৰশাসনত বিকেন্দ্ৰীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা ঠিক আছে তাৰ পিছত অৰ্ডি দিছে ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন পঞ্চায়তী ৰাজ এটা আহিব তোমালোকৰ 3 নম্বৰ কোৱেশ্চন তোমালোকে পঢ়া ভাৰতৰ সংসদনৰ বাজেট গ্ৰহণ প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰা ঠিক আছে পঞ্চায়তী ৰাজটো তোমালোকে পঢ়িবা ঠিক আছে 2 নম্বৰ কোৱেশ্চন কি দিছে তোমালোকে এইটো পঢ়া আৰু তোমালোকক অটো দিছে এইটো তোমালোকে পঢ়ি ল'বা ঠিক আছে তো আমাৰ ভিডিও আজি এইখিনি বাই বাই টেক কেয়াৰ